আজি মৰাণ থানা গাঁওৰক্ষী বাহিনীৰ সভাকক্ষত গাঁওৰক্ষী বাহিনীৰ উদ্যোগত আৰু মৰাণৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়ববীয়াসকলৰ সহযোগত মৰাণ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নীলম সঞ্জীৱ নাথ আৰু মৰাণ থানাৰে উপ পৰিদৰ্শক শিল্পা পাত্ৰৰ কৰ্মস্থলীৰ বদলি হ'ল আৰু মৰাণৰ এই দুয়োগৰাকী আৰক্ষী বিষয়াই ৰাইজৰ লগত সহযোগ কৰি খুব সুন্দৰকৈ তেওঁলোকৰ দায়িত্ব পালন কৰি গৈছিলে। মৰাণবাসীয়ে তেওঁলোকৰ যিখিনি আৰক্ষী লোক হিচাপে কাৰ্যকলাপবিলাক বিগত সময়ত কৰি গৈছে তেওঁলোক মূল্যায়ন কৰি থাকে আৰু মৰাণবাসী সকলো নাগৰিকেই তেওঁলোকৰ কৰ্তব্য পালনত সন্তুষ্টি প্ৰকাশ কৰিছে আজি আৰু তেওঁলোকৰ বিদায়ত তেওঁলোকে মৰম আৰু স্নেহ যাচি চৰকাৰী সেৱাত থকা সকলো লোক কৰ্মচাৰী সলনি হৈ থাকে। সেইটো এই নিয়মৰ কথা আৰু এই নিয়মকটো আমি বাধা দিবও নোৱাৰোঁ আৰু সেইকাৰণে আজি তেওঁলোকক মৰম স্নেহ দিবৰ কাৰণে আজি এই বিদায় সভাখন ইয়াত অনুষ্ঠিত হৈছিল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।